নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু আপোনালোকে জানে 17 তাৰিখৰ শাওন সোমাইছে আৰু কালি সোমবাৰটো ছেকেণ্ড সোমবাৰ হয়। আৰু আমি ভাবিছোঁ আজি ৰাতি কোনটো মন্দিৰ যাব পাৰোঁ, আৰু মই যাম, লগত আপোনালোককো লৈ যাম বাবা মন্দিৰ দৰ্শন কৰাবৰ কাৰণে। আৰু আপোনালোকে শাওন মাহ ধুনীয়াকৈ পালন কৰি আছে নাই মোক কমেণ্টত জনাব। ব'লকচোন এতিয়া বেলপাত পাৰিব গৈ আছোঁ, লগত আপোনালোককো দেখাওঁ ক'ৰ পৰা বেলপাত পাৰোঁ। আমাৰ ঘৰৰ ওচৰতে বেল এজোপা আছে, তাৰ পৰাই পাৰোঁ। আৰু আহি পেলাই ধুতুৰা ফুল ছিঙিব আছে, দুবৰি ছিঙিব আছে বাবাৰ মন্দিৰ লৈ যাবৰ কাৰণে। ব'লকচোন, মনটো খুবেই ভাল লাগি আছে, জানেই বাবাৰ দিন হয়। গাইজ চাব বেলপাত পাৰি আছোঁ। সেইডাল আমাৰ ঘৰৰ ওচৰত থকা গছ, এবাৰ প্ৰত্যেক সোমবাৰে বেলপাত লৈ যাওঁ। আৰু গছজোপা ইমানেই ওখ, বেলপাত পাৰিব বহুতেই অসুবিধা হয়। নাম নহয় সিহঁতৰ কাম কাজ হ'লে হ'ব। আৰু আপোনাৰ আগষ্টৰ 29 তাৰিখলৈকে আছে। আগষ্ট 29 তাৰিখটো তেতিয়ালৈকেতো সিহঁতৰ কামেই খতম হৈছে। গাইজ বেলপাত পাৰা হৈ গ'ল। ব'লক এতিয়া ধুতুৰা ছিঙিব যাওঁ। ঘৰতে বাৰু ধুতুৰা গছ আছে, ব'লক। আৰু দুবৰিও ছিঙিব আছে, ব'লকচোন। গাইজ ঘৰ আহি পালোঁ, সেয়া ধুতুৰা গছ চাব পাৰে। মোৰ হাততো ধুতুৰা আছে এটা, আৰু এয়া ছিঙি আছোঁ নিবৰ কাৰণে বাবা মন্দিৰলৈ। আমাৰ ঘৰত চবেই আছে, ধুতুৰা দুবৰি যি লাগে চব পাব। চাওকচোন আমাৰ মন্দিৰটো। ভাল লাগিছে নে কমেণ্টত জনাব আপোনালোকে মন্দিৰটো। কিন্তু ধুতুৰা ছিঙা হ'ল আৰু বেলপাতখিনি ছিঙিব আছে। এতিয়া বেলপাতখিনি ছিঙিলে, তাৰপিছত নীলকণ্ঠ আছে, সেইখিনি লৈ যাব লাগিব। আৰু আপোনাৰ দুবৰি আছে, দুবৰি লৈ যাম, যিখিনি পাৰোঁ লৈ যাম। আৰু আপোনাৰ চাউল নিব লাগিব, আৰু তিল ল'ব আছে, সেইখিনি চব একেলগে লৈ যাম মন্দিৰলৈ। আৰু আপোনালোকেও দেখাম কোন মন্দিৰ গৈ আছোঁ, কি কথা। গাইজ আমি যাব ওলালোঁ, ৰাতি এতিয়া 1 বাজি আছে। এতিয়া আমি যাম গণেশঘাট। গণেশঘাটৰ পৰা যাম আমি শিঙৰি মন্দিৰ। ব'লক, মোৰ লগত আপোনালোককো লৈ যাম বাবাক মন্দিৰ দৰ্শন কৰাব। গাইজ আমাৰ প্লেনিংটো চেঞ্জ হ'ল। কিহৰ কাৰণে? মই আমাৰ লগৰখিনিয়ে ক'লে যে চিলগাত যাওঁ, আৰু আমি ঘৰৰ পৰা ওলাইছিলোঁ আমি শিঙৰি যাম বুলি, কিন্তু শিঙৰি যোৱা নহ'ল। এতিয়া বাবাই য'ত মাতিছে আমি তাতে যাব লাগিব। আৰু লগৰখিনিও ক'লে যে চিলগাত যাওঁ বুলি, সেইকাৰণে চিলগাত যাব ওলাইছোঁ। জয় শ্ৰী মহাকাল। আজি মনটো খুবেই ভাল, জানে বাবাৰ দিন, আৰু মই বাবাৰ কাৰণে পাগল, চবেই জানে। গাইজ আমি এতিয়া চিলগাত আহি পালোঁ, আৰু এইটো দেখিব পাৰে কামাখ্যা মন্দিৰ হয়। আৰু গুৱাহাটীত এটা কামাখ্যা আছে, ইয়াত এটা কামাখ্যা আছে। আপোনালোক ৰাতিপুৱা দেখাম। এতিয়া মন্দিৰটো বন্ধ হৈ আছে, ৰাতিপুৱা 6টাত মন্দিৰ খুলিব। এতিয়া আপোনালোক দেখাই চাই লওক। চাব পাৰে ফাইনেলি বাবাৰ মন্দিৰ আহি পালোঁ। গাইজ ফাইনেলি মন্দিৰ আহি পালোঁ, আৰু বাবাৰ মন্দিৰ আহি খুবেই ভাল লাগিল। আৰু বাবাৰ ওচৰত বহুত কিবা কিবি বিচাৰিছোঁ, মোৰ কাৰণেও বিচাৰিছোঁ, আৰু আপোনালোকৰ কাৰণেও বিচাৰিছোঁ। আৰু চাব পাৰে বাবাৰ এইটো মন্দিৰ, আৰু ভিতৰত এজন মানুহ সোমাব পাৰে। এতিয়া বাবাৰ মন্দিৰটো বহুত সৰু, চাব পাৰে, চাই লওকচোন বাবাৰ মন্দিৰটো। চাব পাৰে এজন মানুহ সোমাব পাৰে মন্দিৰৰ ভিতৰত। আপোনালোকে চাওক, এজন মানুহ সোমাব পাৰে। আৰু মন্দিৰত বহুতেই ভিৰ আছে মানুহ। আপোনালোকে চাওক কিমান লম্বা লাইন আছে, চাই লওক এবাৰ। আৰু আপোনালোকক কেনেকৈ লাগিল জনাব এবাৰ মন্দিৰটো। যদি ভাল লাগিল কমেণ্টত জনাব। বাবা মন্দিৰৰ পৰা গৈ আহিলোঁ। এতিয়া ব'লকচোন কামাখ্যা মন্দিৰলৈ যাওঁ। গুৱাহাটীতো এটা কামাখ্যা মন্দিৰ আছে, আৰু ইয়াতো এটা কামাখ্যা মন্দিৰ আছে। আহকচোন ওপৰলৈকে যাওঁ।
কি দেখাব পাৰোঁ। গাইজ ফাইনেলি মন্দিৰ আহি পালোঁ, কিন্তু অৱস্থা বহুতেই বেয়া হৈ গৈছে। যেন তেন আহি পাইছোঁ কামাখ্যা মন্দিৰ। ব'লক অলপ ভিতৰলৈ লৈ যাব লাগিব, মাকো এবাৰ দৰ্শন কৰাই দিওঁ। মা মন্দিৰ বন্ধ আছে এতিয়া বাহিৰৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ। আপোনালোকক দৰ্শন কৰক আৰু ময়ো দৰ্শন কৰোঁ মাক। আৰু বাহিৰতো মাৰ এটা মন্দিৰ আছে, এই মন্দিৰটো হ'ল এইটো, চাওকচোন আপোনালোকে। ময়ো দৰ্শন কৰিছোঁ মাক, আপোনালোকেও দৰ্শন কৰক। ভিউটো চাওকচোন, ইমানেই দেখিব ধুনীয়া। সেইখন ব্ৰহ্মপুত্ৰ নদী, চাওকচোন ভিউটো ইমান ধুনীয়া। আৰু এইটো ৰাস্তা চাওক, আমি যাব সময়ত এইটো ৰাস্তা দি গৈছিলোঁ ওপৰত, আৰু নামৰ সময়ত এতিয়া চিৰি দি নামি আছোঁ। গাইজ ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই ঘৰৰ মন্দিৰটো পূজা দিলোঁ। আৰু ৰাস্তাত যিহে বৰষুণ, একদম ভোমৰাগুৰি ব্ৰিজ পাৰ হৈ যোৱাৰ পিছৰ পৰা এনেকৈ বৰষুণ ভিজিছে। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ, হৰ হৰ মহাদেৱ।